নমস্কাৰ মই গোবিন্দ কুমাৰ দাস জনতা আসাম নিউজ 24x7 এখন টেক অনুষ্ঠানৰ মাজলৈ সমূহ দৰ্শকক স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ অতিথি তেখেত হল গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তথ্য প্ৰযুক্তি আৰু সামাজিক বিভাগৰ ৰাজ্যিক সম্পাদক যুৱ নেতা প্ৰণৱ কলিতা ডাঙৰীয়া ধন্যবাদ ডাঙৰীয়া আপোনাক আমাৰ এখন টেক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ বিজেপি চৰকাৰে 2021 নিৰ্বাচনত 100+ কৰিম বুলি ৰাজ্যৰ ওচৰত দাবী জনাইছে এই সম্পৰ্কে আপোনাৰ মতামত কি সব তেওঁলোকে দাবী কৰি আছে 100+ কৰিম বুলি কিন্তু হেতু তেওঁলোকৰ সপোন হৈ ৰব কেতিয়াও বাস্তৱত ৰূপায়িত নহয় কাৰণ তেওঁলোকে যোৱাবাৰ হাপে বেনে লগ লাগিও তেওঁলোকৰ 100 নহয় আজি ডেটত তেওঁলোকৰ লগত কোনটো মিত্ৰ দল এই আন্তৰিকতাৰে তেওঁলোকৰ লগত আছে বা আন্তৰিকতা আছে লগতে যোৱাবাৰ ইমান ধৰ মাজতো তেওঁলোকৰ 100+ নহল এতিয়াতো তেওঁলোকক বিজেপিৰ নামত অসমৰ ৰাইজে থুৱাইছে বিজেপিৰ প্ৰতি অলপো আন্তৰিকতা নাই তো এইটো সময়ত তেওঁলোকে 100+ সপোন দেখাটো তেওঁলোকৰ বাবে মূৰ্খামি বুলি মই ভাবো আৰু মই কওঁ তেওঁলোকে ম্যাক্সিমাম অসমত যদি অহাবাৰ তেওঁলোকে সিট পায় 35ৰ পৰা 38ৰ ভিতৰত তেওঁলোকে সিট পাব তাতকৈ এখন সিটো বেছি নাপায় আৰু তেওঁলোকৰ অহাবাৰ চৰকাৰ নহাটো খাটাম বিজেপি চৰকাৰে সেইকাৰণে এতিয়া তেওঁলোকে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ জিভাৰ একো লাভবান নোহোৱা হৈছে কাৰণ তেওঁলোকে গম পাইছে যে তেওঁলোকৰ 2021ত পতন নিশ্চিত AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাৰ ক্ষেত্ৰত আপোনাৰ মতামত কি সব এইটো ইতিমধ্যে আমাৰ স্পষ্ট কৰি দিছে ৰাষ্ট্ৰীয় নেতৃত্বই যে যিকোনো মিত্ৰতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব আৰু যদি ৰাষ্ট্ৰীয় নেতৃত্বই তেনেকুৱা কিবা সিদ্ধান্ত লয় আমাৰ তাত ক'ব লগা নাই আমি আদৰি ল'ম তেওঁলোকৰ সিদ্ধান্ত আৰু আমি সেইমতে দলৰ কাম কৰি যাম আমি লক্ষ্য কৰিছোঁ বিজয়নগৰ হৈ যোৱা 17 নং ৰাষ্ট্ৰীয় ঘাইপথটো একেবাৰে বেয়া ব্যৱস্থা য'ত যান বাহন চলাচল কৰিব পৰা কোনো অৱস্থাই নাই গতিকে এই ক্ষেত্ৰত চৰকাৰৰ কিবা হেমাহি আছে বুলি আপুনি ভাবে নেকি চাওক আমি যিটো যোৱা কেইবছৰত 2016 পিছত যেতিয়া বিজেপি চৰকাৰ শাসন ভাল হ'লে অসমৰ তাৰপিছত আমি লক্ষ্য কৰি আছোঁ যে তেওঁলোকৰ ৰাইজৰ কাম কৰা বা ৰাইজৰ উন্নয়ন কৰাৰ কোনো ধৰণৰ মানসিকতা নাই কোনো ধৰণৰ তেওঁলোকৰ সেই ক্ষেত্ৰত কোনো চিন্তা নাই কোনো পৰিকল্পনা নাই আৰু তেওঁলোকে নেতৃত্ব লোৱাৰ পিছত আজি অসমত কিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আজি ধ্বংস হৈ গ'ল আজি কাগজ কল চাওক আজি মানে কৃষি আইন আনাৰ ফলত আমাৰ অসমৰ এটা বৃহৎ অনুষ্ঠান কৃষি বিপণন পৰিষদ সেই অনুষ্ঠানটো প্ৰায় মৃতপ্ৰায় হৈ আছে তো আমাৰ আজি চাওক আজি আমাৰ যিবোৰ তেল প্ৰদান কৰিছে এইবোৰ লিজত দিলে এয়াৰপৰ্টটো লিজত দিলে ৰাস্তাৰ ক্ষেত্ৰতো তেওঁলোকৰ কোনো আন্তৰিকতা নাই আজি আমি দেখিবলৈ পাইছোঁ আমাৰ নিজৰে লাজ লাগে ওপৰহালিত এনেকুৱা অৱস্থা যি নেশ্যনেল হাইৱে গাড়ী গৈ থাকোঁতে গাড়ী পাল্টি হৈ যায় তো তেনেকুৱা এটা অৱস্থা নেশ্যনেল হাইৱে তো সেইবোৰৰ প্ৰতি তেওঁলোকৰ কোনো মানে ভূক্ষেপ নাই সেইবোৰ ডেভেলপ কৰাৰ কোনো তেওঁলোকৰ চিন্তা বা পৰিকল্পনা নাই কেৱল মাত্ৰ ক্ষমতাৰ পাছত দৌৰি থকা হ'ল এই বিজেপি চৰকাৰখন তেওঁলোকে কেৱল ক্ষমতা আৰু ক্ষমতা অকল ক্ষমতাৰ ৰাজনীতি কৰিয়ে তেওঁলোকে অকল ক্ষমতাৰে ৰাজনীতি কৰি আছে জনসাধাৰণৰ উন্নয়ন বা ৰাইজৰ সুবিধা অসুবিধাৰ প্ৰতি তেওঁলোকৰ কোনো বিচাৰ নাই কোনো আন্তৰিকতা নাই সেইবোৰ সমাধান কৰাৰ কাৰণে আৰু এইখনে আমাৰ বিজেপি চৰকাৰ যিখন 2021ত এইবোৰ যি তেওঁলোকে কাম কৰি আছে এইবোৰ যি তেওঁলোকে মানে ৰাইজৰ উন্নয়নৰ কথা কোনো চিন্তা নকৰে তাৰ প্ৰত্যুত্তৰ 2021ত অসমৰ ৰাইজে দিব আপুনি পলাশবাৰী সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 2021ৰ সম্ভাৱ্য প্ৰাৰ্থী সেইটোকে পলাশবাৰী সমষ্টি কি ক্ষেত্ৰত পিছ পৰি আছে বুলি আপুনি অনুমান কৰে চাওক গুৱাহাটীৰ একেবাৰে ওচৰতে লাগি থকা সমষ্টি হ'ল পলাশবাৰী সমষ্টি যিখিনি উন্নয়ন বৰ্তমান আপোনালোকে
দেখিবলৈ পাইছে তাতকৈ বহু বেছি উন্নয়ন পলাশবাৰী সমষ্টিত হ'ব লাগিছিল আজি পৰ্যটন ক্ষেত্ৰত চাওক আজি পৰ্যটন ক্ষেত্ৰত আমাৰ পলাশবাৰী সমষ্টি নেচাৰেল প্ৰাকৃতিকভাৱে কিমান আগবঢ়া কিন্তু চৰকাৰৰ বা আমাৰ জনপ্ৰতিনিধিৰ হেমাহিৰ কাৰণে আমাৰ পৰ্যটন ক্ষেত্ৰবোৰৰ অৱস্থা এতিয়া বেয়া আজি আমাৰ দখলা পাহাৰখন চাওক কি ধুনীয়া এটা পৰিৱেশ নান্দনিক পৰিৱেশ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে লাগি থকা পাহাৰখনৰ আজি চান্দবি চাওক কুলচি চাওক বিভিন্ন ঠাই আছে যিটো পৰ্যটন ক্ষেত্ৰ যদি আমি উন্নত কৰিব পাৰোঁ তো আমাৰ তাত বহু স্থানীয় যুৱকে সংস্থাপন পাব চৰকাৰে ৰাজহ পাব তাৰ উপৰিও স্বাস্থ্য ক্ষেত্ৰত হওক শিক্ষা ক্ষেত্ৰত হওক পলাশবাৰী সমষ্টি বহু পিছ পৰি আছে আজি যদি আপুনি আমাৰ ভিতৰ অঞ্চলত চাই আজি ৰাজাপাৰা বীৰগাঁও বা তেনেকুৱা যিবোৰ আমাৰ ভিতৰৰ অঞ্চল আছে তাত আপোনালোকে শিক্ষানুষ্ঠান এখন মানে ভাল শিক্ষানুষ্ঠান নাই কলেজ তাৰ ছাত্ৰ ছাত্ৰীয়ে কলেজত পঢ়াৰ কাৰণে বহু কিলোমিটাৰ আহিব লগা হয় ইয়াতে ভাড়াত থাকিব লগা হয় মিৰ্জা অঞ্চলত ভাড়াত থাকি তেওঁলোকে পঢ়িব লগা হয় আজি স্বাস্থ্যৰ ক্ষেত্ৰত চাওক তাত যদি ৰাতি কোনোবা এজন ৰোগীৰ অসুখ হয় কিমান কিলোমিটাৰ তেওঁলোকে আহিব লগা আৰু ৰাস্তাৰ যি অৱস্থা আজি তিনিআলিত চাওক আপোনালোকে বৰিহাটত চাওক যিটো ৰাস্তাৰ অৱস্থা তো তেনে ক্ষেত্ৰত বহু পিছ পৰি আছে পলাশবাৰী সমষ্টিৰ আজি আমাৰ ইয়াতে বিভিন্ন ইণ্ডাষ্ট্ৰী বা বিভিন্ন কোম্পানীবোৰ গঢ়ি উঠিছে তাত আমাৰ স্থানীয় যুৱক যুৱতীয়ে সংস্থাপন নাপায় তো তেনে ক্ষেত্ৰত মই ভাবোঁ পলাশবাৰী সমষ্টিটো বহু ক্ষেত্ৰত পিছ পৰি আছে যিটো আমাৰ মই ভাবোঁ জনপ্ৰতিনিধিৰ হেমাহিৰ কাৰণে আজি এই মানুহখিনি আজি চাওক আজি ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়াৰ ফলত আমাৰ গুইমাৰা চিন্না যিটো পৰিস্থিতি যিটো পৰিৱেশ মানুহৰ মথাউৰিৰ ওপৰত বাস কৰি আছে তেওঁলোকে তো এইটো জনপ্ৰতিনিধিৰ হেমাহিৰ কাৰণে হৈ আছে তো তেনেকুৱা ক্ষেত্ৰত বহু ক্ষেত্ৰত পিছ পৰি আছে ৰাস্তা ঘাট সকলোফালে গুৱাহাটীৰ কাষতে লাগি থকা সমষ্টি হিচাপে সকলো ক্ষেত্ৰতে পিছ পৰি থকা বুলি মই অনুভৱ কৰোঁ পলাশবাৰী সমষ্টিৰ জনসাধাৰণে এইবাৰ এজন ব্যতিক্ৰমী প্ৰতিনিধি বিচাৰিছে বুলি আপুনি ভাবে নেকি চাওক ৰাজনৈতিকভাৱে বা সামাজিকভাৱে মই যিহেতুকে ইয়াৰে সম্পূৰ্ণ স্থানীয় যুৱক মোৰ ঘৰ নহিৰা মই নহিৰা হাইস্কুলত পঢ়া ডিকে কলেজ মিৰ্জাত পঢ়া তো এই ক্ষেত্ৰত মোৰ বিভিন্ন জনৰ লগত সম্পৰ্ক আছে বা সামাজিকভাৱে মই ঘূৰি আছোঁ ৰাজনৈতিকভাৱে ঘূৰি আছোঁ মানুহৰ সকলো মানুহৰে এটাই মতামত জনপ্ৰতিনিধিৰ পৰিৱৰ্তন পলাশবাৰী সমষ্টিত এইবাৰ বিচাৰিছে মানুহক এইবাৰ সকলোৰে একেমুখী এটাই কথা যুৱ প্ৰতিনিধি লাগে তেওঁলোকক কাম কৰা মানুহ লাগে একেকেইখন মুখকে তেওঁলোকে বাৰ বাৰ জনপ্ৰতিনিধি কৰি বিধানসভাৰ মজিয়ালৈ পঠায় কিন্তু তেওঁলোকৰ আশা আকাংক্ষাবোৰ তেওঁলোকে পূৰণ কৰাত ব্যৰ্থ তো সেই ক্ষেত্ৰত সকলো মানুহৰে এটাই কথা যে আমি পলাশবাৰী সমষ্টিৰ পৰা এইবাৰ যুৱ প্ৰতিনিধি বিচাৰিছোঁ আৰু আমি এইবাৰ যুৱ প্ৰতিনিধিকে ভোট দিম আপুনি যিহেতু এজন জাতীয় কংগ্ৰেছ দলৰ ৰাজ্যিক পৰ্যায়ৰ নেতা লগতে পলাশবাৰীৰ সম্ভাৱ্য প্ৰাৰ্থী সেই ক্ষেত্ৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পলাশবাৰীত বৰ্তমান ভেটিটো কেনেকুৱা চাওক আপুনি যদি একে আশাৰে সৈতে পলাশবাৰী সমষ্টিত কংগ্ৰেছৰ ভেটিটো কেনেকুৱা কাৰণ আমি যদি অতীতলৈ যাওঁ আজি প্ৰায় 45 বছৰ 45 ইয়াৰ্ছ কংগ্ৰেছৰ প্ৰতিনিধি পলাশবাৰী সমষ্টিত নাই জয়ী হোৱা নাই কেণ্ডিডেট তো যদি আপুনি ইতিহাস চাব যায় বা আপুনি অতীত যদি চাব যায় তেতিয়া আপুনি দূৰৰ বুলি ভাৱ হ'ব মনত কিন্তু বৰ্তমান পৰিস্থিতিত বিজেপি চৰকাৰখনৰ প্ৰতি গোটেই অসমতে এটা তেওঁলোকৰ বিৰুদ্ধে বঁটা বলিছে সেই বঁটাটো এইবাৰ পলাশবাৰী সমষ্টিটো দেখিবলৈ পোৱা গৈছে পলাশবাৰী সমষ্টিৰ মানুহেও এইবাৰ বিজেপিৰ প্ৰতি এইবাৰ আন্তৰিকতা নাই বা তেওঁলোকক একেবাৰে মানে বেয়া পাইছে তো তেনে ক্ষেত্ৰত পলাশবাৰী সমষ্টিত মানুহে বিজেপিক যদি বেয়া পাইছে বা নিৰ্দলীয় বিধায়কক বাৰ বাৰ ভোট দি গম পাইছে যে উন্নয়নৰ ক্ষেত্ৰত নিৰ্দলীয় বিধায়ক যাৰ দল নাই তাৰ বলো নাই তো তেনে ক্ষেত্ৰত নিৰ্দলীয় বিধায়কক ৰাইজে আঁকোৱালি নলয় তো কংগ্ৰেছৰ ক্ষেত্ৰত মানুহৰ এইবাৰ
এইবাৰ কংগ্ৰেছৰ ক্ষেত্ৰত মানুহে কংগ্ৰেছৰ কাৰণে চিন্তা কৰিছে, কংগ্ৰেছক এইবাৰ জনপ্ৰতিনিধি কংগ্ৰেছৰ দলৰ সমৰ্থিত জনপ্ৰতিনিধি পঠোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু আমি যিটো ঘূৰি পেলাই দেখিছোঁ এইবাৰ পলাশবাৰী সমষ্টিৰ যুৱচাম, মহিলা, বৃদ্ধ সকলোৱে কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে আৰু কংগ্ৰেছক সমৰ্থন জনোৱা আমাৰ চকুত পৰিছে। আৰু এইবাৰ সেইকাৰণে মই কওঁ কংগ্ৰেছৰ 2021 পলাশবাৰী সমষ্টিৰ ভিত্তি অতি সবল। আৰু এইবাৰ হয়তো 45 বছৰৰ পিছত কংগ্ৰেছ দলৰ প্ৰতিনিধি এজন, কংগ্ৰেছ দলে তেওঁলোকৰ প্ৰতিনিধি এজন পাবলৈ সক্ষম হ'ব পলাশবাৰী সমষ্টি। যোৱা বিগত কংগ্ৰেছ চৰকাৰৰ দিনত দক্ষিণ কামৰূপক জিলা হিচাপে ঘোষণা কৰা হৈছিল, কিন্তু 2016 বিজেপি চৰকাৰ অহাৰ পিছত এই ঘোষণা উঠাই দিয়া হ'ল। এই সম্পৰ্কত আপুনি কি ক'ব? এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। আমাৰ দক্ষিণ কামৰূপবাসীৰ কাৰণে এইটো এটা অতি দুৰ্ভাগ্যজনক। বিজেপি চৰকাৰখনে অহাৰ লগে লগে আমাৰ অধিকাৰটো আমাৰ হাতৰ পৰা, তেওঁলোকৰ প্ৰথম পদক্ষেপ আমাৰ অধিকাৰ আমাৰ হাতৰ পৰা লৈ গৈছে। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ ইয়াৰে যিবোৰ বৰ্তমান দলৰ প্ৰতিনিধি আছে, প্ৰণৱ কলিতা হওক বা কমলা কলিতা হওক, তেওঁলোক বৰ্তমান চৰকাৰৰ যিহেতুকে লগত আছে, তো তেওঁলোক ইয়াৰ কাৰণে দায়ী, সম্পূৰ্ণ দায়ী। তেওঁলোকে তেওঁলোকৰ যিটো মানে এইটো আমাৰ কি কয়, তেওঁলোকৰ নিষ্ক্ৰিয়তাৰ কাৰণে আমি আমাৰ দক্ষিণ কামৰূপ জিলা হেৰুৱাব লগা হৈছে। তো মই এই ক্ষেত্ৰত দক্ষিণ কামৰূপ জিলা নোহোৱাৰ ক্ষেত্ৰত বা ৰাইজৰ জনসাধাৰণে জানে, আমাৰ দক্ষিণ কামৰূপৰ জনসাধাৰণ জানে কোন দায়ী, মই সেইটো অনুকিয়াই দিয়াৰ প্ৰয়োজন নাই। তেওঁলোকে এইবাৰ যদি নিৰ্বাচন খেলে তাৰ প্ৰত্যুত্তৰ কিন্তু দক্ষিণ কামৰূপবাসীৰ ৰাইজে দিব। যদি কি নিৰ্বাচন নেখেলক তেওঁলোকে তাৰ প্ৰত্যুত্তৰ এইবাৰ দক্ষিণ কামৰূপবাসী ৰাইজে দিব। কাৰণ আমাৰ দক্ষিণ কামৰূপ জিলা হেৰুৱাৰ মূলতে হ'ল এইকেইজন ব্যক্তি। জনপ্ৰতিনিধি হিচাপে আপুনি 2021 পলাশবাৰীত যদি নিৰ্বাচিত হয় তেতিয়াহ'লে আপুনি হাতত কি কাম ল'ম বুলি ভাবিছে? চাওক, মই সততে দেখি অহা আমাৰ ইয়াৰে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল নিবনুৱা সমস্যা। আৰু আমাৰ ইয়াতে বহু ইণ্ডাষ্ট্ৰী গঢ়ি উঠিছে, কিন্তু তাত উপযুক্ত স্থান আমাৰ যুৱক যুৱতীয়ে পোৱা নাই। তো ইয়াৰ ক্ষেত্ৰত আমি বহুকেইবাৰ ইণ্ডাষ্ট্ৰীবোৰত গৈছিলোঁ, তো তেওঁলোকে এখন লিষ্ট দিয়ে যে আমাক এইখিনি ৰিকুৱাৰমেণ্ট লাগে, আপোনালোকৰ ল'ৰা ছোৱালী আছে নেকি, টেকনিকেল ক্ষেত্ৰত হওক বা কোৱালিফিকেশ্যন এইখিনি আছে নেকি। তো তেনে ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হয়। তো মই ভাবোঁ আমাৰ ইয়াতে স্কিল ডেভেলপমেণ্টৰ মানে তেনেকুৱা এটা প্ৰগ্ৰেম বা তেনেকুৱা কিছুমান ঠাই স্কিল ডেভেলপমেণ্টৰ যিবোৰ ৰিকুৱাৰমেণ্ট আমাৰ ইণ্ডাষ্ট্ৰীবোৰ প্ৰয়োজন হয়, তেনেকুৱা সেই ৰিকুৱাৰমেণ্ট লৈ পেলাই আমাৰ যদি ঠাই স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং দিয়া হয়, তো তেনে ক্ষেত্ৰত আমাৰ যুৱক যুৱতীবোৰ উপযুক্ত স্থানত আমাৰ সমষ্টিৰ ইণ্ডাষ্ট্ৰীবোৰত তেওঁলোকে নিয়োগ পাব। লগতে পৰ্যটন ক্ষেত্ৰৰ ওপৰত মোৰ এটা বিৰাট ইচ্ছা আছে। পলাশবাৰী সমষ্টিটো পৰ্যটন ক্ষেত্ৰত মানে অসমৰ ভিতৰতে মানে আগবঢ়োৱাৰ এটা ইচ্ছা আছে। আমাৰ আটাইতকৈ এটা ইমান ধুনীয়া চান্দবী আছে, আজি চান্দবী বিলটোত আপুনি যাব, পিটনি পৰি প্ৰায় মাৰ যাওঁ অৱস্থা। সেইবোৰ যদি ঠিক কৰি পেলাই আমি এটা ধুনীয়া পৰিৱেশ এটা গঢ়িব পাৰোঁ, তো আমাৰ কিমান আজি চান্দবীত তাৰ স্থানীয় যুৱক যুৱতীয়ে তাত চাহ দোকান দি ৰিজৰ্ট খুলি কিমানজনে সংস্থাপন পাইছে, নাও চলাই। তো আমি যদি সেইটো আৰু উন্নতি কৰিব পাৰোঁ, তাত আৰু বহু যুৱক যুৱতীয়ে সংস্থাপন পাব, বা ৰাস্তা ঘাটৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক। তো বহুখিনি পৰিকল্পনা হাতত আছে। যদি জনপ্ৰতিনিধি হিচাপে মই নিৰ্বাচিত হ'ব পাৰোঁ, মই সকলোবোৰ মানে সমস্যা সমাধান কৰাৰ চেষ্টা কৰিম। আৰু আমাৰ যিবোৰ ৰাইজৰ সমস্যা এইবোৰ বিধানসভা মই সজোৰে উপস্থাপন কৰাৰ চেষ্টা কৰিম। কাৰণ বিগত সময়ছোৱাবোৰত আমাৰ বিধায়কবোৰ বিধানসভা শুই থকা দেখা পাওঁ। আমাৰ সমস্যাবোৰ তেওঁলোকে কেতিয়াও উত্থাপন নকৰে। তেওঁলোকে অকল ক্ষমতাৰ ওপৰত ৰাজনীতি কৰি আছে, ক্ষমতাৰ কাৰণে ৰাজনীতি কৰি আছে, ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰা নাই।
তো এই ক্ষেত্ৰত মই ৰাইজৰ কাৰণে সম উন্নয়ন সম অধিকাৰ মোৰ যিটো শ্লোগান আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থৰ কাৰণে মই ৰাজনীতি কৰিম যেহেতু আমাৰ হাতত সময় একেবাৰে কম গতিকে শেষৰ প্ৰশ্নটি মই আপোনাক সুধি আমাৰ অনুষ্ঠানটি সামৰণি মাৰিম আমি দেখিবলৈ পাইছোঁ কি কংগ্ৰেছ কি বিজেপি কি এজিপি যি দলেই নহওক বৰ্তমান এইবাৰ পলাশবাৰীত বহিৰাগত প্ৰাৰ্থীৰ এক উজান উঠিছে সেই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিছে চাওক বহিৰাগত প্ৰাৰ্থী মানে তেওঁলোকে নিজৰ ঠাইত ভেটি নাই তেওঁৰ জন্ম যিসকল কেণ্ডিডেটে ঘূৰি আছে তেওঁলোকৰ নিজৰ জন্ম ঠাইত তেওঁলোকৰ ভেটি নাই মাটিৰ তলৰ মানে ভৰিৰ তলৰ মাটি নাই তো তেওঁলোকে সেইকাৰণে মানে বাহিৰত তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰটো গঢ়াৰ সপোন দেখি আছে যিসকল লোকৰ নিজৰ ঘৰতে স্থান নাই তেওঁলোকক পলাশবাৰী ৰাইজে কেনেকৈ আদৰিব আৰু আমাৰ এটা দক্ষিণ কামৰূপৰ পৰম্পৰা এটা সংস্কৃতি আছে যে আলহী আহিলে আমি আদৰো সন্মান কৰোঁ কিন্তু তেওঁলোকক আমি ঘৰৰ মালিক নাপাতোঁ পলাশবাৰী সমষ্টিৰ ৰাইজে কেতিয়াও তেওঁলোকৰ মানে প্ৰতিনিধি নবনায় তেওঁলোকে এটা সপোন পুহি ঘূৰি আছে পলাশবাৰী সমষ্টিত তেওঁলোকে ঘূৰি আছে কিন্তু ৰাইজে তেওঁলোকক গুৰুত্ব দিয়া নাই বা আন্তৰিকতাৰে লোৱা নাই আৰু কেতিয়াও নলয় পলাশবাৰী সমষ্টিত বহিৰাগত প্ৰাৰ্থীৰ কোনো অতীতত কেতিয়াও আমি পোৱা নাই আৰু ভৱিষ্যতেও আমাৰ পলাশবাৰী ৰাইজে কেতিয়াও আঁকোৱালি নলয় আৰু মই স্পষ্ট কওঁ আজি এই অনুষ্ঠানটোৰ জৰিয়তে যিসকল বহিৰাগত প্ৰাৰ্থী ঘূৰি আছে ৰাইজে বুজক যে তেওঁলোকে তেওঁলোকৰ নিজৰ ঠাইত কোনো অস্তিত্ব নাই কোনো ভেটি নাই তেওঁলোকৰ আৰু সেইকাৰণে তেওঁলোকে ইয়াতে ঘূৰি আছে তো তেনেকুৱা অস্তিত্ব নোহোৱা তেনেকুৱা ভেটি নোহোৱা মানুহক আমি একচুৱেলি খেদি পঠিয়াটোৱে উচিত তেওঁলোকক আমাৰ যিকোনো দল কংগ্ৰেছতো যদি আছে তেনেকুৱা এজিপিতো যদি আছে বা বিজেপিতো যদি আছে যিকোনো কাৰণ আমাৰ পলাশবাৰী সমষ্টিত আমাৰ স্থানীয় নেতাৰ অভাৱ নাই স্থানীয় নেতা আছে শিক্ষিত বা কৰ্ম শক্তি থকা তেনেকুৱা নেতা বহুত আছে বহিৰাগত প্ৰাৰ্থীসকলক আমাৰ সমাজখন নষ্ট কৰা একচুৱেলি অধিকাৰ দি লাভ নাই আজি আপোনাক আমি বহুখিনি প্ৰশ্নই ৰাইজৰ ফালৰ পৰা সুধিলোঁ ইয়াৰ বিচাৰ ৰাইজে কৰিব আমাৰ অনুষ্ঠানটো ইয়াতে আমি সামৰণি মাৰিব খুজিছোঁ কিন্তু আমাৰ এই অনুষ্ঠানটিক এখনটেক অনুষ্ঠানটিক আপুনি আজি ইমান মূল্যৱান সময়খিনি উলিয়াইও এই যি সময়কণ দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ মই মোৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ এই অনুষ্ঠানটো বা এই চেনেলটো ৰাইজে আঁকোৱালি লয় দীৰ্ঘস্থায়ী হয় দীৰ্ঘায়ু কামনা কৰি মই আপোনালোকক শুভেচ্ছা জনাই এইখিনি কৈ মই আপোনালোকৰ অনুষ্ঠানটোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ আজিয়েই আহক আপোনালোকে গ্লোবেল ফাৰ্নিচাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী আপোনালোকৰ বাবে অতি কম মূল্যত গ্লোবেল ফাৰ্নিচাৰে লৈ আহিছে আপোনালোকৰ আকৰ্ষণীয় উপহাৰ আজিয়েই ক্ৰয় কৰক আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী আমাৰ স্থান হ'ল গোবৰ্ধন কামৰূপ অসম পিন 781141 আপোনাৰ প্ৰয়োজনীয় বস্তুৰ বাবে জানিবলৈ আমালৈ কল কৰক 9864472253 গ্লোবেল ফাৰ্নিচাৰ উন্নত মানদণ্ডৰ আৰু আপোনাৰ ব্যৱহৃত আচবাবৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান